এইবাৰ অসমত প্ৰথমবাৰৰ বাবে খাটি বিজেপি মুখ্যমন্ত্ৰী হ'ব নেকি? আৰু তাৰেই ইংগিত ইতিমধ্যে পোৱা গৈছে। আমি পূৰ্বতে কৈছিলোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে দুবাৰকৈ অসমত চৰকাৰ কৰিছে যদিও এবাৰো কিন্তু খাটি বিজেপি মুখ্যমন্ত্ৰী হোৱা নাই। যেনে ধৰক প্ৰথমবাৰ মুখ্যমন্ত্ৰী হৈছিল সৰ্বানন্দ সোণোৱাল। তেওঁ কোন আছিল? তেওঁ অসম গণ পৰিষদৰ আছিল। অসম গণ পৰিষদৰ পৰা আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ পিছতে মুখ্যমন্ত্ৰী হ'ল। আনহাতে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিল কংগ্ৰেছৰ, প্ৰাক্তন কংগ্ৰেছী এজন মুখ্যমন্ত্ৰী হ'ল। সেইকাৰণে আমি আগতেই কৈছিলোঁ যে এইবাৰ খাটি বিজেপি মুখ্যমন্ত্ৰী হ'ব নেকি। এই কথাটো এইকাৰণে মনলৈ আহিছে, দুদিন আগতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ দিল্লীৰ বাসভৱনত উপস্থিত হৈছিল ৰাষ্ট্ৰীয় সভাপতি, সম্পাদক, নিৰ্বাচনী পৰ্যবেক্ষক প্ৰমুখ্যে অসমৰ প্ৰভাৰী। মন কৰক, এগৰাকী ৰাজ্যিক সভাপতিৰ গৃহত স্বয়ং কেন্দ্ৰীয় সভাপতি আহিছে, সাধাৰণ সম্পাদক আহিছে। এইটো এনেই এৰি দিব পৰা কথা নহয়। আৰু এই মিটিংখনে বিশেষ তাৎপৰ্য বহন কৰিছে। আৰু এই মিটিংখনৰ পৰাই অনাগত সময়ত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনীতি সলনি হ'ব পাৰে। এইকাৰণে কৈছোঁ, ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টী অসমত ভিতৰত অন্তৰ্দ্বন্দ্ব আৰম্ভ হৈছে। তিনিটা গোটত ভাগ ভাগ হৈছে, এটা দিলীপ শইকীয়াপন্থী, এটা সৰ্বানন্দ সোণোৱালপন্থী আৰু প্ৰাক্তন কংগ্ৰেছী কেইজনমান আৰু নতুন বিজেপি কেইজনমানক লৈ হিমন্ত বিশ্ব শৰ্মাপন্থী। গতিকে তাৰ পিছত এই যে বৈঠকখন কিয় হ'ল, তাকো ৰাজ্যিক সভাপতি এগৰাকীৰ বাসগৃহত উপস্থিত হ'ল কেন্দ্ৰীয় সভাপতি নীতিন নবীন, ৰাষ্ট্ৰীয় সম্পাদক BL সন্তোষ, অসমৰ নিৰ্বাচনৰ দায়িত্বত থকা হৰীশ দ্বিবেদী আৰু অসমৰ পৰ্যবেক্ষক বৈজয়ন্তী পাণ্ডা। আৰু ইয়াত আপোনাৰ সাংসদসকলে উপস্থিত আছিল, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত আছিল, পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত আছিল, উপস্থিত নাছিল কেৱল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে ৰাজনৈতিক দৃষ্টিকোণৰ ফালৰ পৰা এই মিটিংখনে বিশেষ গুৰুত্ব বহন কৰিছে। আনহাতে মন কৰিবলগীয়া কথাটো হ'ল, দিলীপ শইকীয়া এতিয়া ক'ৰ পৰা কেনেকৈ আহিব? দিলীপ শইকীয়াৰ লক্ষ্য হ'ল নলবাৰী সমষ্টি, আৰু নলবাৰী সমষ্টিৰ জয়ন্ত মল্ল বৰুৱাৰ কি হ'ব? নলবাৰীৰ বিধায়ক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে একাধিক অভিযোগ আছে। তেওঁৰ বিগত দিনৰ কাৰ্যকলাপে ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ একাংশ নেতাক ক্ষুণ্ণ কৰি তুলিছে। তাৰ পিছত এই বৈঠকখনেও সেই বিশেষ ইংগিত বহন কৰিছে নেকি? কাৰণ আমি নিশ্চিত, যদি কিবা কাৰণত দিলীপ শইকীয়া নলবাৰীত আহে তেতিয়াহ'লে তেখেতক ৰাখিব নোৱাৰে। আৰু যদি নলবাৰীত দিলীপ শইকীয়াৰ সলনি আপোনাৰ বৰ্তমানৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই থাকে, তেতিয়াহ'লে কংগ্ৰেছে যদি অশোক শৰ্মাক টিকট দিয়ে, প্ৰাক্তন বিজেপি, তেতিয়া কংগ্ৰেছৰ কাৰণে সহজ হৈ পৰিব সেই চিটখন জয় হোৱাৰ বাবে। গতিকে এই গোটেই কাৰবাৰবোৰ তাত আলোচনা হৈছে নেকি, বা এই বিষয়ে কিবা মন্ত্ৰণা কৰা হৈছে নেকি, এয়াও কিন্তু তাৎপৰ্যপূৰ্ণ। আৰু অনাগত সময়ত এই বিষয়টো হ'ব অধিক লক্ষণীয়। কাৰণ গীৰ্গাই কাণ্ডৰ পৰা মুক্ত হ'ব পৰা নাই বিজেপি, ৰাজসাহাৰ্যৰ পৰা মুক্ত হ'ব পৰা নাই বিজেপি, জল জীৱন মিছনৰ দুৰ্নীতিৰ পৰা মুক্ত হ'ব পৰা নাই বিজেপি, আৰু জল জীৱন মিছনত হোৱা ব্যাপক দুৰ্নীতিৰ বাবে কেন্দ্ৰই ঘোষণা কৰি দিছে যে পৰৱৰ্তী সময় মানে বৰ্তমানৰ পৰা আৰু জল জীৱন আঁচনিৰ নামত টকা নিদিয়ে কেন্দ্ৰই। বাকী যিখিনি টকা দিবলগীয়া আছে ঠিকাদাৰসকলক, সেই টকাখিনি দিব লাগিব ৰাজ্য চৰকাৰে। এতিয়া ক'ত মৰে মৰক, ক'ৰ পৰা দিব এইখন চৰকাৰে? এনেই এই অৱস্থা। গতিকে ৭-১৭ লগ লাগি জয়ন্ত মল্ল বৰুৱাৰ যে এইবাৰ টান আছে সেয়া একদম স্পষ্ট। আৰু এই গোটেই কথাবোৰে ক্ৰিয়া কৰিব অনাগত সময়ৰ নিৰ্বাচনত। আৰু সেইকাৰণে আমি কৈছোঁ, বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ দিল্লীৰ বাসভৱনত অনুষ্ঠিত এই সভাখন এলাপেচা সভা নহয়, ওলাই কৰিব পৰা সভা নহয়। আৰু এই সভাখনে বিশেষ তাৎপৰ্য বহন কৰিছে। আৰু আমি সেইকাৰণে কৈছোঁ, পৰৱৰ্তী সময়ত খাটি বিজেপি এগৰাকী অসমৰ মুখ্যমন্ত্ৰী হ'ব নেকি, এই কথাটো পৰৱৰ্তী সময়ত অধিক স্পষ্ট হ'ব। আৰু এই কথাটো সম্পৰ্কত পৰৱৰ্তী সময়ত আমি আৰু অধিক তথ্য জনাম। ধন্যবাদ। জয় আই অসম।